हेलो नमस्कार गुड मॉर्निंग एवरीवन और एया आज मैं रातिपुवाई लै आसो एया मेकअप सेल्फ मेकअप मैं इमान मेकअपत भाल নহয় बाट कबात गले एनेके अलप ट्राई करूँ मेकअप करिबले और एनेके मेकअपर गोटे बस्तुबोर उलाई लो मैं मैच करि थैसु प्लीज सॉरी इग्नोर करिबो गाइस मोर ड्रेसिंग आइनाखन मेकअप टू कमप्लीट करि सादरखन भालके ड्रेप करि आहु चाइ থাকিব। एवरीवन वेलकम बैक टू माय यूट्यूब चैनल नमस्कार सकलोके मैं रिम्पी कलिता आपनालोक सकलोके मोर चैनलर आन एटी नतुन भिडिओले आंतरिक स्वागतम जनाइছো आशा करूँ आपनालोक सकलोए भाले आछे आरो मइও आछो। सो गाइस आमी इटा गई आछो गाँवले माने बौहतर गाँवर फाले जाम माने ताते एखन बिया आछे बौर मामाकर बिया आमार घरत सबके मातिছিলে किन्तु माहते যাব নোৱাৰিব সেইভাবে এও আৰু মই গৈ আছো। এতিয়া প্ৰথমতে যাম আমাৰ মাহতৰ ঘৰলে তাৰে পৰা যাম মাহতৰ লগত একেলগে আমি বিয়াত সেইভাবে আজি মই পিন্ধিলো এয়া মোৰ পাটৰ সেট মানে এইযোৰ বিয়াৰ পাটৰ সেট হয় মোৰ আৰু তাইৰ লগত মই পিন্ধিছো এইটো স্वेटर এইটো ব্লাউজ নহয় কাৰণ যেহেতু ঠাণ্ডা আৰু ওপৰৰ স্वेटर পিন্ধিলে অলপ ভাল নালাগে সেইভাবে মই নিজে মানে ভাবি ললো যে মোৰ এটা পিংক কালাৰ স্वेटर আছিলে তাইৰ লগত মই এইটো মেচ কৰি ললো। तो इतना आम गई आसो तो आपलोक देखुवाई थकिम चाइ থাকিব गोटे बियाखन राति नाथाको बारू गुसि आहिम तथापिओ आरो गई किने जिमानखिनि पारो देखुवाम आरो दरार बिया হয় तो आमी इतना जाम आरो आपनालोके चाइ থাকক भिडिओটো सम्पूर्णকৈ ते बलक जाओ आमी बियात आपनालोकेও আহক আমাৰ লগত। एया आमी गई थाकोते देखिलो रेली गई आछे जय श्री राমৰ उपलक्षे राम सिया राम जय जय राम चारियोफाले अकल जय श्री राम और सचाई मन तो खूब ভাল লাগি যায় যে আমি এই प्राण प्रतिष्ठार साक्षी हब पालो सचाई आमी खूब भाग्यवान। और এই ভিডিওটো प्राण प्रतिष्ठार आगर दिनार হয় माने सानडेर ভিডিও হয় एটো आमी बिया खाबले जोआ। सो गाइस आमी बहि ललो इতিয়া गाइड और गई आसो इতিয়া এইফালে সব আছে या पापा दादा दादा आमी तो बिया खाब गई आसो नेকি এইফালে আমার মা या बौ আৰু ইতিয়া আৰু ইতিয়া আমি গৈ আছো এইফালে আমাৰ টিকলি চাও আৰু এইফালে চাও টিকলিৰ হামি তাই একদম হামু ধৰিছে এইফালে আৰু তাই গাড়ী ভিতৰতে ৰখুৱাই আছে ইয়া এইফালে বাদাম ভাজা দেখি দাদাই গাড়ী ৰখাই দিলে কাৰণ দাদাহতে খাই ভাল পায় মাৰ সবতকে প্ৰিয় বাদাম ভাজা। আৰু এতিয়া আমি গৈ গৈ ইয়াতে কি খাইছো কাঁচা বাদাম তৰে কাঁচা বাদাম ভাজা আমাক চেনাই বাদাম খিনি দেখাই দিয়া আমাক চেনাই কে বুবু কাঁচা বাদাম আমি এতিয়া গৈ আছো বাদাম ভাজা খাই খাই পোৱা নাই এতিয়া চাৰিলি পাম হে আৰু তাৰে পৰা খাই খাই পোৱা নাই বহুত পোৱা নাই তুমি বিয়া ঘৰ পোৱা নাই ক তাৰ পিছত এইফালে মাহতো খাই আছে সব এইফালে আইও ইটো কি আছিল বাৰু এনেকি দিস ইজ কল্ড স্পিড ব্ৰেকাৰ ও বো ঘৰত যায় মানে বিয়া ঘৰত যায় কিনে কিবা ভাত চাত খাওয়াই দি আছে না হাতে হামৰ বাই মই তোমাৰ কাৰণে চলাইছো এক টুকৰা বাদামে দেখোন আছে আ না বাদামে খাই খাই যাম বই এয়া দালি দিব কত দিব বই কত দিব বাদামখিনি দালি দি খাব বিয়া কৰি দি মা বাদাম খাই আছা টিকলি হৈ গল
আৰু আমি ট্ৰল গেট ক্ৰছ কৰি আহি চাৰিআলি পাওঁ আৰু তাতে আমি এতিয়া ৰখি আছোঁ কাৰণ গাড়ী যাব পৰা নাই একদম লাহে লাহে গৈ আছে কাৰণ ইয়াতে কিবা কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে মানে ব্ৰিজৰ এইফালে এখন ডাঙৰ ব্ৰিজ বনাই আছে আৰু বহুত লম্বা ব্ৰিজ হয় সেইখন কাম হোৱা নাই কাম চলি আছে আজিকালি য'তে নাযাওঁ কিয় চবতে ব্ৰিজ বনাই আছে গুৱাহাটী হওক বা গাঁও হওক বা ক'ৰবাত হওক অকল ব্ৰিজ ইমান ব্ৰিজ বনাই আছে দেখিছেনে কিমান লম্বা ব্ৰিজখন গৈ আছোঁ বাৰু লাহে লাহে এতিয়া আপোনালোক ডাইৰেক্ট বিয়া ঘৰত গৈ লগ পাম তেন্তে চাই থাকক গাড়ীৰ পৰা নামাৰ পিছতে দেখিলোঁ পানী তোলা মানে হৈ গ'ল তো আমাৰ অলপ লেট হ'ল আহি পাওঁতে তো আমি পানী তোলা নাপালোঁ কিন্তু এয়া আহি আছে এতিয়া পানী তুলি আৰু আপোনালোকক দেখুৱাম মই এতিয়া এই চাওক কিমান মানুহ গৈছে এইটোৱে কয় গাঁৱৰ বিয়াত যে ইমান বেছি এটা ফূৰ্তি আৰু ইমান বেছি এনজয়মেণ্ট চবেই নাচি নাচি আহিছে আমাৰ গুৱাহাটীত তেনেকুৱা নাই বাৰু সেইটো ময়ো গম পাওঁ যিহেতু ময়ো বিয়া হৈছোঁ গুৱাহাটীত গাঁৱৰ সমান নাই আৰু এই চাব এতিয়া চবেই নাচি নাচি আহি আছে মোৰ একদম ইয়াৰে পৰাই নাচো নাচো লাগি আছে আপোনালোকে চাওকচোন বিয়াৰ পেণ্ডেল হয় এইটো চাওক কি ধুনীয়া ডেকোৰেশ্যন কৰিছে বেণ্ড পাৰ্টি একদম তামাম বজাইছে Wow, so beautiful, so elegant, just looking like a wow. দেখিছেনে guys, বাহিৰৰে পেণ্ডেল চাব নে ভিতৰৰে পেণ্ডেল চাব মানে চালে চাই থাকিব ইমান ধুনীয়া ডেকোৰেশ্যন সঁচাই হেডছ অফ যোনে ডেকোৰেশ্যনখিনি কৰিছে বহুত ধুনীয়া কৰিছে একদম মানুহক তুলি দিব হা মানুহ যাব লাগিব আপুনি আনছে আপোনাক তুলিমে মানে জিলাপি হাতে বনাইছে না গৰম গৰম নেকি গৰম গৰম চাহ কি উৰা গাখীৰ দিয়া চানে লাল চাহ আৰু আহিয়ে ৰখাৰ সময় নাই খাব ধৰিলোৱে নহয় জিলাপি আৰু এইফালে লাল চাহ ভাল হৈছে যে গাখীৰ চাহ দিয়া নাই সেইবাবে মই আগতে সুধি ললোঁ কাৰণ মই গাখীৰ চাহ নাখাওঁ আৰু মই একেবাৰে দুখন জিলাপি লৈ খাব ধৰিছোঁ কাৰণ মোৰ জিলাপি প্ৰিয় সেইবাবে আৰু এইটো মোৰ হেণ্ডচাম পাপা মোৰ লগতে একেলগে খাই আছে লাল চাহ এইফালে মা ভিডিঅ'বিলাক চাই আছিলে নাই বৃহস্পতিবাৰ মোবাইল ল'লে কোৱা নাই কোনে পায় আৰু ভায়েকৰ বিয়া মায়ে একদম নাচি বাগি পুৰা আমি এতিয়া আহি চবে জিলাপি খাই আছোঁ এয়া লাল চাহৰ লগত এইফালে জিলাপি এইটো দাদা জিলাপি কেইখন ইমান টেষ্টি আছিলে তাতে গৰম গৰম জিলাপি বনাই আছিলে মই সঁচাই নাখাই থাকিব নোৱাৰিলোঁ আৰু দুখন লৈ ল'লোঁ খাবলৈ কিমান জিলাপি গ'ল খালো মই আইও ইমান দুখলাকে কান্দিছে মোৰ টিকলি মুনুৱে
চাহ খাই এতিয়া আৰু ওলাই আহিলোঁ বাহিৰৰ পিনে অলপ আৰু এইফালে পানী তুলিব যোৱা সকলে খাই আছে লাল চাহ জিলাপিৰ সৈতে আৰু এয়া আমাৰ দৰা যেহেতু আজি আমাৰ দৰাই মেন দেখিছেনে দৰাই পুৰা ব্যস্ত আজি মানুহবোৰ যেহেতু আহি আছে লাহে লাহে আজি উদুলি মুদুলি ৰভাৰ তলি আৰু এইজনী আন্টিয়ে হেনো মোৰ ভিডিঅ' চাই ধন্যবাদ আন্টি মোক লগ পাই এষাৰ মাত দিয়া বাবে পালে গাইজ বেণ্ড পাৰ্টিটো আৰু যদি আপোনালোকে বিচাৰে আপোনালোকৰ বিয়াৰ বাবে কণ্টেক্ট কৰিবলৈ তেন্তে ওপৰত কণ্টেক্ট নম্বৰ দিয়া আছে আপোনালোকে কণ্টেক্ট কৰিব পাৰে তেখেতসকলক হাই দিব কওঁতে বৌজনী পলাল সেইফালে হি এইটো মোৰ মা হাঁহি কথা পাতাত ব্যস্ত আৰু এইফালে এইটো কৃষ্ণ মন্দিৰ আমি বহি ললো সবে এয়া পাত গ্লাস লৈ ওচৰতে দাদাওতো আহিছে দাদা আৰু আমি এতিয়া খাম ভাত এয়া মোৰ মানুহজন ভোক লাগিছে এইফালে পাপা এয়া পাপাই ৰখি আছে দুখন সিট লৈ লৈছে কাৰণ দাদা বৌ আহা নাই ভিতৰত আছে তো দাদাই বৌক মাতিবলৈ গৈছে একেলগে এতিয়া আমি গোটেইবোৰে ভাত খাওঁ আৰু আহি পালে দুয়ো এয়া আৰু টিকলি বা ক'ত জানো আমি এতিয়া ভাত খাওঁ আৰু দেখিছে ভাতৰ লগত আমাক আজি কি দিছে ভাত দালি এইফালে পনীৰ তৰকাৰী এইফালে এখন ভাজি দিছে বিন গাজৰ আৰু সৰু আলু আৰু এইখন হৈছে মাছৰুমৰ গ্ৰেভি মাছৰুমেদি বনাইছিলে আমি পেন্ডেলৰ বাহিৰত আহিলো ভাত খালো ভাত খাই খোজকাঢ়িবলৈ আহিলো এইফালে ইহঁতো আহিলে খোজকাঢ়ি গাড়ী ক'ত গৈছিলা এনে ঘূৰি আহিলা আপুনি ক'ত গৈছে দহা খানিব মই চিকেন লেগ পিচ খাই নিৰামিষ বিয়াত চিকেন লেগ পিচ ইয়াতে ক'ত পালে চিকেন লেগ পিচ এই দোকানখন পালো 10 টকা পিচ মাত্ৰ 10 টকা only 10 rupees এই তুমি ফটো এয়া আমাৰ ফটো সেশন স্টাৰ্ট হৈ গ'ল ভাত খাই আহিছিলো হে এয়া আকৌ ইমানবোৰ নাস্তা আমি এতিয়া বিয়া ঘৰত নাই আমি আহিছো এঠাই লৈ আৰু এয়া চাওক দাদাক নাচাত লাগি গ'ল গাইস ডাইৰেক্ট বিয়াৰ পৰা আমি আহিলো এজন দাদাৰ ঘৰত এইটো দাদা খবৰ ভাল নে নাই ভাল নিশ্চয় দিয়ক ঠিকে আছে এই মানুহ আহিছে মোৰ ঘৰত কিয় খবৰ বেয়া হ'ব তাকে বহুত দিনৰ মূৰত আহিছো না আজি আৰু এইফালে এখন খাল আছে আপোনালোক দেখুৱাও গাঁৱৰ ফালে আহিলে এইবোৰ দেখা পালে কিবা মনটো ভাল লাগে হয়নে নহয় ক'বচোন আৰু খালত লগাইছে চাদৰ সেই দাদাজনৰ বুৱে ইয়াতে চাদৰ আৰু বৌক আপোনালোকে দেখা নাই চাগে কিন্তু মই দেখাম লাষ্টৰ পিনে হলেও বৌক দেখা পাব এইটো পুখুৰীটো ন ভাত খাই আহিছিলো হে আকৌ ইয়াতেও বহুত কিবা কিবি দি দিলে মানে আমাক দাদাহঁতে প্লেটত চাহৰ নাস্তা ইমানবোৰ কিন্তু আমি খোৱা নাই ইমান এনে অলপ খাইছোঁ বাৰু যিহেতু দাদাহঁতে ইমান মৰমত আমাক দিছে আৰু এনেও গাইজ গাঁৱত আহি সঁচাই ভাল লাগে কাৰণ কিয় গাঁৱৰ মানুহৰ মনবোৰ বহুত বেলেগ আমাৰ গুৱাহাটীতকেতো বহুত বেলেগ একদম সিহঁতৰ অহংকাৰ বোলা বস্তুটো নাই সেইবাবে মোৰ ইয়াতে আহি ভাল লাগে আমাৰ পাপা দাদা বেছি আহে মানে গাঁৱৰ ফালে মই সিমান আহাত নপৰে মানে মই যেহেতু গুৱাহাটীতে ডাঙৰ হ'লোঁ তো তাৰ এনভাইৰনমেণ্টটো মোক বেছি শ্বুট কৰে
কিন্তু মই তথাপিও কওঁ যে মই যেতিয়াই গাঁৱত আহোঁ যোন গাঁৱতে আহোঁ মানুহৰ যিটো মৰম সেইটো মৰম গুৱাহাটীত নাপাওঁ ইয়াতে মানে আহিলে ইমান এটা মানে আদৰ আফচোচ কৰিব সেইটো আমাৰ গুৱাহাটীত নাই সেইকাৰণে মই গাঁৱৰ মানুহৰ মনবোৰ সঁচাই বহুত ভাল লাগে আৰু সেইকাৰণে ইহঁতৰ ঘৰত আহিও ভাল লাগে মানে যি থাকে কি খুৱাব কি নোখোৱাব তেনেকুৱা কৰিলে গম পায় আৰু যে মানুহৰ মনবোৰ কেনেকুৱা গাঁৱৰ তো আৰু আপোনালোকে কোনে কোনে গাঁৱত আহি ভাল পায় কমেণ্ট ডাউন কৰিব আৰু বিয়া ঘৰ বাৰু আকৌ যাওঁ তাতে বহুত ধুনীয়া ধুনীয়া গান গাই আছে তো আপোনালোক দেখুৱাম তাতে গৈ কিনে পুৰা ইয়ালৈকে শব্দ আহি আছে গানৰ কাৰণ ইয়াৰে পৰা বেছি দূৰ নহয় আগৰ গলিটোৱে হয় তাতে পুৰা গান বাজি আছে তো দেখাম আৰু তেতিয়ালৈকে চাই থাকক আমাক क्या बोला था अभी अभी আৰু গাইস এইফালে চাওক সাঙত ৰব ভালকে দেখুৱাই দে জুম কৰি দেখুৱাই দিছো হ'ব আৰু এইফালে এইটো লাওৰ সাং আৰু লাও পাৰি আছে দাদাই এই দেখিছেনে বেগত ভৰাই আছে দাদা লাওটো দেখাই দিয়ক এটা লাও দেখাই দিয়ক আৰু চাব গাইস এইফালে লাও চিঙি আছে দাদাই এইয়া আমাৰ কাৰণে নেকি লৈ যাম আৰু আজি এই সাংখনত ঢেৰ লাও লাগিছে দাদাহঁতৰ আৰু গাইস এইজনীয়ে হ'ল বৌ দাদাজনৰ আৰু বিয়াৰ পিছত ফাৰ্ষ্ট আহিছো বাবে বৌয়ে মোক কিবা দি আছিলে ইমান ধুনীয়া এখন চাদৰ দিছে এয়া কি বৌয়ে হ'ব খুৰি নহয় বৌ হ'ব বৌয়ে দিছে ইমান ধুনীয়া এখন চাদৰ নিজে হাতে বোৱা চাদৰ এখন চাওকচোন পিন্ধিম মই আৰু এইজনী হ'ল মাইনা আৰু এয়া বৌজনী ঘৰৰ পৰা ওলাই আহি সোমালো আৰু এজনী খুৰীমাৰ ঘৰত আৰু তাতে দেখিছেনে ইমানবোৰ ফুল কি থুপা থুপিকে লাগিছে কিন্তু খুৰীমাহঁতৰ ঘৰত বেছি দেৰি থকা নহ'ল কাৰণ আমি বিয়া ঘৰতো যাব লাগে কি খবৰ পাপা ক'ত আছে পাপা কে মাত নাই কিয়া হয় নেকি এতিয়া একদম খালী বিয়াৰ হেৰি এইফালে পাপা পাপাক এৰি আমি গুচি গৈছিলোঁ ন পাপা পাপাক এৰি আমি গুচি গ'লোঁ আৰু এতিয়া একদম পাপা ইয়াতে থাকিল আমি ফুৰি আহিলোঁ এপাক আৰু এতিয়া পুৰা খালী বিয়াৰ ইয়াতে মানুহ নাই আৰু অলপ দেৰিকৈ মানুহ হ'ব তো এতিয়া অলপ গান চান হৈ আছে আৰু অলপ পিছত যাম আৰু চাই লওঁ তেতিয়ালৈকে আপোনালোকে চাই থাকক আৰু এইটো এটা প্ৰথা বহুত যুগৰে হয় বিয়াৰ দিনাখন মামাকে ভাগিনীয়েকৰ ভৰি চুব লাগে তাৰপিছতে দৰা সাজি ওলাই যাব পাৰে আৰু আমাৰ দাদা মানে ৰাতি নাথাকে সেইবাবে মানে মামায়ে এতিয়াই তাৰ সেৱাটো লৈ ল'লে লগতে বৌৰো সেৱা ল'লে এতিয়া আমাৰ দৰাই কৈ আছে ভাত খাই যোৱাৰ কথা যেনে তেনে হ'লেও আৰু আমি আহিলোঁ ৰন্ধা ঘৰৰ ফালে মানে পিছফালে তাতে ৰান্ধি আছিলে আজি এইটো গধূলিৰ আইটেম গৰম গৰম বনাই আছে আমি ভাবিছোঁ একেবাৰে খাই যাম আৰু যিহেতু দৰাও ক'লে তো ৰাতি নাথাকোঁ যিহেতু এনেতো থাকিবই দিছিলে আমাকো দৰাৰ লগত যাব কৈছিলে কিন্তু আমি যাব লাগিব এতিয়া ঘৰত উপায় নাই আৰু এয়া আমি বহি গ'লোঁ খাবলৈ দেখিছে কি ধোঁৱা ওলাই আছে একদম গৰম গৰম এতিয়া বনাইছে মাত্ৰ তো আমি এতিয়া খাওঁ আৰু আমি ভাত খালোঁ গাইজ সো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম আৰু কেনেকুৱা পালে জনাব আৰু যদি ভাল পালে তেন্তে প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব তেন্তে আজিলৈ আহিছোঁ বাই বাই